কৃষি বিজ্ঞান কেন্দ্ৰৰ আঞ্চলিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত কৃষক মেলা 15 শতাধিক কৃষকৰ অংশগ্ৰহণ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গোসাইগাঁও তেলিপাৰাস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ আঞ্চলিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত কৃষক মেলা অনুষ্ঠিত হয় কৃষকসকলে আধুনিক পদ্ধতিৰে কৃষি কৰ্ম কৰিব পাৰে আৰু তাৰ প্ৰয়োজন অনুভৱ কৰি 25 বছৰ অন্তত আঞ্চলিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত কৃষক মেলা অনুষ্ঠিত কৰা হয় গোসাইগাঁৱত কৃষি খণ্ডত নতুন প্ৰযুক্তিও উদ্ভাৱন হৈছে এই নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি নামনি অসমৰ কৃষকসকলে যাতে উপকৃত হ'ব পাৰে তাৰ বাবে কৃষক মেলা পতা হয় কৃষক মেলাত নতুনকৈ উদ্ভাৱন কৰা কৃষি সঁজুলি প্ৰদৰ্শন কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰী আৰু শাক-পাচলিও প্ৰদৰ্শন কৰে কৃষক মেলাত 15 শতাধিক কৃষকে অংশগ্ৰহণ কৰে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা আজিদুল হকৰ ৰিপৰ্ট অসম লাইভ জোনেল ৰিচাৰ্চ ষ্টেচন গোসাইগাঁৱৰ পৰা এটা খুব ভাল পদক্ষেপ লৈছে তেখেতসকলে এখন কৃষক মেলা আয়োজন কৰিছে আৰু এই কৃষক মেলাখন যৌথভাৱে আয়োজন কৰা হৈছে আমাৰ অসম কৃষি বিশ্ববিদ্যালয় আৰু লগতে বিটিচিৰ লগত একেলগে যৌথভাৱে আয়োজন কৰা হৈছে আৰু এই মেলাখনৰ উদ্দেশ্য হৈছে যে আজিৰ দিনত যিখিনি নতুন নতুন প্ৰযুক্তি কৌশল আহিছে কৃষি ক্ষেত্ৰত সেই গোটেইখিনি আমাৰ এই অঞ্চলৰ আমাৰ নামনি অসমৰ কৃষকৰ মাজত অৱগত কৰাবৰ বাবে প্ৰযুক্তি কৌশলখিনি লৈ অহা হৈছে আৰু এই ধৰণে যদি আমি যৌথভাৱে একেলগে মিলি কাম কৰিব পাৰোঁ নিশ্চয় কৃষকসকল লাভান্বিত বুলি ভাবিছোঁ আৰু কৃষকৰ উৎপাদন লগতে উপাৰ্জনো যথেষ্ট বেছি আগবাঢ়ি যাব বুলি মই ভাবোঁ তাৰ লগতে আমি ইয়াত বিশ্ববিদ্যালয়ৰ পৰা বহুকেইটা নতুন নতুন প্ৰযুক্তি কৌশল উদ্ভাৱন কৰা হৈছে অকল বিশ্ববিদ্যালয়ৰ নহয় বিভিন্ন সংস্থা চৰকাৰৰ বিভিন্ন সংস্থা আছে বা বেচৰকাৰী সংস্থা আছে এই যিবিলাক প্ৰযুক্তি কৌশল আছে সেই সকলো প্ৰযুক্তি কৌশলসমূহ আমি কৃষকক অৱগতৰ কাৰণে এনেধৰণৰ এখন মেলা পাতিছোঁ আৰু লগতে আমাৰ ফালৰ পৰা প্ৰচেষ্টা আছে চৰকাৰৰ ফালৰ পৰা যে যিখিনি নতুন নতুন টেকন'লজি আছে সেই সকলোখিনি কৃষকৰ মাজত পৰিচিত কৰি দিম আৰু লগতে আমাৰ যিখিনি প্লেণ্টিং মেটেৰিয়েল আছে কিছুমান বীজ আছে সেইখিনি সকলো আমি আমাৰ যিটো মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ আছে ইয়াত আমি উপলব্ধ কৰি দিম আৰু কৃষক ৰাইজে এই কেন্দ্ৰটোলৈ আহি পেলাই এই ৰিচাৰ্চ ষ্টেচনলৈ আহি পেলাই তেখেতসকলে চিডলিংখিনি এতিয়া আমি আহি আছে ধৰক আমাৰ কিছুমান ভেজিটেবলৰ কাৰণে সঁচ লাগিব বা মাকৈৰ কাৰণে সঁচ লাগিব বা আমাৰ ধানৰ বীজ লাগিব এই কি সঁচ কোনটো কৰিলে কোনটো সময়ত কৃষক লাভান্বিত হ'ব আৰু বাণিজ্যিক ভিত্তিত আজি যদি কৃষি নকৰে নিশ্চয় তেতিয়া অসমৰ কৃষক লাভান্বিত হ'ব নোৱাৰে এনেধৰণৰ আমি যৌথভাৱে এটা প্ৰচেষ্টা হাতত লৈছোঁ আশা কৰিছোঁ আমাৰ কৃষক ৰাইজ লাভান্বিত হ'ব এইবাৰ চাওক এই মেলাখন 25 বছৰৰ পিছত আমাৰ মুখ্য বিজ্ঞানী আমাৰ পাল ডাঙৰীয়াই এইটো ডক্টৰ পাল ডাঙৰীয়াই আয়োজন কৰিছে আৰু এই 25 বছৰৰ পিছত এটা পাতিবলৈ যিটো পদক্ষেপ লৈছে খুব ভাল পদক্ষেপ লৈছে আৰু এই বছৰ মই ইয়াত দেখিছোঁ প্ৰায় 1,500 মান কৃষক এই মেলাত আজি উপস্থিত আছে আৰু মই ভাবিছোঁ এই যিহেতু 1,500 খুব কম বুলি ভাবিছোঁ অহা বছৰৰ পৰা যদি আমি এই মেলাখন প্ৰতি বছৰে আয়োজন কৰিব পাৰোঁ নিশ্চয় আমি আগবাঢ়ি যাব পাৰিম আৰু এই ক্ষেত্ৰত মই ক'ব খুজিছোঁ যে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকা ডাঙৰীয়া তেখেতৰ নিৰ্দেশনতে আচলতে এই মেলাখন আয়োজন কৰিছোঁ আৰু উদ্দেশ্য এইটোৱেই যে আমি কৃষকক পৰিচিত কৰি দিব খুজিছোঁ কি নতুন নতুন প্ৰযুক্তি কৌশল আছে আৰু কিখিনি কৰি কৃষক ৰাইজ লাভান্বিত হ'ব পাৰে ধন্যবাদ